নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তোমালোক হয়তো ক্লাছ 10ত এডভান্স মেথ লৈছা গতিকে সেইবাবে তোমালোকে ভিডিঅ'টো ক্লিক কৰি অপেন কৰিছা চোৱা তোমালোকৰ যিসকলে ক্লাছ 10ত এডভান্স মেথ পঢ়ি আছা বা ক্লাছ 9ত পঢ়ি আছা অলৰেডি 10লৈ পাইছা তো কেনেকুৱা আহে তোমালোকৰ মেট্ৰিকৰ পেপাৰখন HSLCৰ যিখন অলৰেডি হৈ গৈছে 2026 মই এই পেপাৰখনৰ বিষয়ে ডিছকাছ কৰিম তো তোমালোকে এক্সামত কেনেদৰে এটেম্প কৰিবা কুৱেশ্যনবিলাক কেনেদৰে তোমালোকে ছল্ভ কৰিলে কোনটো ষ্টেপৰলৈকে কৰিলে তোমালোকে কিমান নম্বৰ পাবা গতিকে সকলোবিলাক ক'বলৈ আগবাঢ়িছোঁ পেপাৰখনো কেনেকুৱা আহে তোমালোকে চাই ল'বা মই কমপ্লিট বুজাই যাম আৰু এই ভিডিঅ'টো দুটা পাৰ্টত ব্ৰেক হৈ থাকিব পেপাৰখনৰ ফাৰ্ষ্ট পাৰ্টটোত মই 10টা যি MCQ আহে সেই 10টাৰ বিষয়ে মই ডিছকাছ কৰি দিম কেনেকৈ ছল্ভ কৰিবা মই বিশেষ ছল্ভ কৰি নিদিওঁ মই MCQ কেইটা কোনটো অপশ্যন কি হয় মই তেনেকৈ কৈ যাম বা শ্বৰ্টকৈ কৰি যাম চ' ছেকেণ্ড যিটো পাৰ্ট হ'ব সেই পাৰ্টটোত মই কমপ্লিট মই চলিউশ্যন কৰি দিম আৰু সেই ছেকেণ্ড পাৰ্টটো তোমালোকে মোৰ চেনেলটোতে পাবা বা আই বটনটো ক্লিক কৰিলে তোমালোকে নেক্সট ভিডিঅ'টো পাই যাবা গতিকে পেপাৰখন কেনেকুৱা ধৰণে আহে তোমালোকে জানিবতো লাগে যিহেতু ক্লাছ 10ত তোমালোকে এবাৰ এডভান্স মেথ লৈছা ঠিক আছে চ' জনাটো খুব বেছি জৰুৰী গতিকে চোৱা পেপাৰখনৰ ডিটেইলছ যদি ক'ব বিচাৰোঁ এখন হৈছে 2026 চনৰ এডভান্স মেথছৰ পেপাৰ ইয়াত তোমালোকৰ 4টা লেংগুৱেজৰ পেপাৰখন আহে ইংলিছ আছামিছ বড়ো আৰু বেংগলী আৰু বড়ো মুঠতে 4টা লেংগুৱেজত তোমালোকৰ পেপাৰখন আহে আৰু জেনেৰেল মেথছৰ নিচিনা ইয়াৰ কোনো কোড নাথাকে একেখনেই পেপাৰ হয় সকলোৰে বাবে আৰু ইয়াৰ যিটো পাছ মাৰ্কছ সেইটো তোমালোকে মন কৰা 27 চ' আউট অফ 90 তোমালোকে 27 পাবই লাগিব আৰু আনফালে তোমালোকৰ যি 10 মাৰ্কছ দিয়ে স্কুলৰ পৰা পাৰফৰ্মেঞ্চৰ ওপৰত বা প্ৰজেক্টৰ ওপৰত নিৰ্ভৰ কৰি তো তাৰ ভিতৰত তোমালোকে কিমান পৰা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব চ' তোমালোকে যদি এখনত লেটাৰ মাৰ্কছ পাব বিচাৰা আউট অফ 90 তোমালোকে 70টো স্ক'ৰ কৰি আহিবই লাগিব বা 70 তোমালোকে টাৰ্গেট কৰিলে নহ'ব তোমালোকে 90 টাৰ্গেট কৰিব লাগিব জেনেৰেলি তো তেতিয়াহে তোমালোকে কি পাবা আউট অফ 90 তোমালোকে 70 ক্ৰছ কৰিব পাৰিবা চ' 70 ক্ৰছ কৰিলেহে তোমালোকে আনফালে 10 পালে তোমালোকে 80 পাবা চ' তোমালোকৰ এইমটো হ'ব 90ৰ ভিতৰত 90য়ে টাৰ্গেট কৰা তো 90 নোৱাৰিলেও খুব বেছি 5-6 মাৰ্কছ এৰিব পাৰা তো 85 যদি টাৰ্গেট হয় তোমালোকৰ তেতিয়া তোমালোকৰ চিয়'ৰ হৈ থাকিবা যে তোমালোকে এই ছাবজেক্টটোত লেটাৰ মাৰ্কছ পাবা আৰু ইয়াৰ কুৱেশ্যনবিলাক খুব ফাইনেলত টাফ নাহে জেনেৰেল তোমালোকৰ মেথছত যেনেকৈ MCQবিলাক বহুত অলপ হাৰ্ডকৈ আহে ইয়াৰ MCQবিলাক তেনেকুৱা ধৰণৰ নহয় বা কুৱেশ্যনবিলাকো তোমালোকে ডাইৰেক্টে পাবা এক্সাৰচাইজৰ পৰা চ' চাওঁচোন তোমালোকৰ কুৱেশ্যনখন কেনেকুৱা ধৰণে আহে বা MCQবিলাক কেনেকৈ ধৰণে আহে আৰু এটা কথা মন কৰিবা বহুতে দেখোঁ যে MCQবিলাক যেতিয়া ছল্ভ কৰে MCQটো ছল্ভ কৰি বহীতে দেখুৱাই দিয়ে চ' তোমালোকে সেইটো নকৰিবা চ' MCQৰ জাষ্ট অপশ্যনটো বা আনচাৰটো লিখিবা অপশ্যনটো লিখিলেও হ'ব বা অপশ্যনটোৰ লগতে তোমালোকৰ যিটো আনচাৰ হয় সেইটো লিখি থৈ আহিবা ঠিক আছে চ' চলিউশ্যন কৰি এনেই পেপাৰখনত টাইম ৱেষ্ট নকৰিবা পৰীক্ষকে চাবলৈও অলপমান অসুবিধা পায় বা প্ৰথমতে যেতিয়া তোমালোকৰ MCQ কেইটা এনেকৈ ছল্ভ কৰা দেখে ভাবে যে ল'ৰাটোৱে বহুত টাইম ৱেষ্ট কৰিছে এনেই কাৰণ MCQ কেইটা তোমালোকে যদি শুদ্ধ হয় ফুল মাৰ্কছে পাবা 1 মাৰ্কছৰ ভিতৰত তোমালোকৰ কাট নাখায় চ' যদি শুদ্ধ হয় 1 মাৰ্কছে পাবা যদি অপশ্যনটো লিখা তো 1 মাৰ্কছে পাবা ঠিক আছে চ' তাৰ কাৰণে তোমালোকে টাইম ৱেষ্ট নকৰিবা ঠিক আছে চ' চাওঁচোন তোমালোকৰ ফাৰ্ষ্ট যি 10টা MCQ আছে সেইকেইটা কেনেকুৱা ধৰণৰ আহে বা আহিছিল অলৰেডি তোমালোকে ইয়াৰ পৰা হিণ্টছ ল'ব পাৰিবা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে ঠিক আছে চ' যিটো ফাৰ্ষ্ট কুৱেশ্যন সেইটো সদায় ফাৰ্ষ্ট চেপ্টাৰটোৰ পৰাই আহে চ' ফাৰ্ষ্ট চেপ্টাৰটোৰ যিটো কুৱেশ্যন ইয়াৰ প্ৰথমটো ইংলিছত দিয়া থাকিব ছেকেণ্ডটো আছামিজত থাৰ্ডটো তোমালোকৰ বেংগলীত দিয়া থাকে আৰু ফ'ৰ্থটো বড়োত দিয়া থাকে চ' তোমালোকৰ এইখিনি ইমান কাম নাই যদি ইংলিছত লৈছে ইংলিছত বা আছামিজত লৈছে আছামিজত বড়ো বা বেংগলী ষ্টুডেণ্টে এইখিনি পঢ়িব পাৰা জেনেৰেলি আমাৰ বড়োত থাকে বা এই ফাৰ্ষ্ট আৰু ছেকেণ্ড লেংগুৱেজতে দিয়া থাকে ষ্টুডেণ্ট বেছিকৈ থাকে চ' চোৱা যিয়ে যি নহওক লাগে তোমালোকে যদি ভালকৈ কুৱেশ্যনটো পঢ়া তোমালোকে যেনেকৈ হ'লেও ছল্ভ কৰিব পাৰিবা ফাৰ্ষ্ট যিটো কুৱেশ্যন দি আছিলে ফৰ 2 sets A and B A union B 50 and A number of A 31 আছে number of B 23 then A minus number of A minus B কিমান হ'ব সেইটো সুধিছিলে
চ' দুটা সংগঠি দিয়া আছিলে তাৰে তোমালোকৰ এই ডাটাকেইটা দিয়া আছে তেনেহ'লে মানে যিটো চিম্পল তোমালোকৰ যিটো ফৰ্মুলা আছিলে ফৰ্মুলা বেছ কুৱেশ্যন আছিলে চ' ইয়াৰ কাৰেক্ট আনচাৰটো হয় অপশ্যন 3 চ' 27 হয় ঠিক আছে চ' ছেকেণ্ড যিটো দিয়া আছে যে মাল্টিপ্লিকেটিভ ইনভাৰ্চ ইয়াৰ জেনেৰেল ফৰ্মুলাটো কি তোমালোকে জানাই জেনেৰেল ফৰ্মুলাটো কি হয় এইটো যে জেড বাৰ বাই মডুলাছ জেড স্কুৱাৰ এইটো হয় এইটো ফৰ্মুলা ইউজ কৰি দিলে তোমালোকৰ কাৰেক্ট অপশ্যনটো ওলাই যায় আৰু ইয়াৰ যিটো কাৰেক্ট অপশ্যন হৈছিলে তোমালোকে ছল্ভ কৰিবা এইটো অপশ্যন নম্বৰ 4 হ'ব এইটো কাৰেক্ট ঠিক আছে চ' কুৱেশ্যন নম্বৰ চি লৈ যাওঁ চিটোৰ যিটো দিয়া আছে যে ওৱান ৰুট অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন এইটো দিয়া আছে এটা ৰুট দিয়া আছে থাৰ্ড চেপ্টাৰটো এইটো এটা দীঘাত সমীকৰণৰ এটা মূল দিয়া আছে গতিকে মূলটো দিয়া থাকিলে তোমালোকৰ ইকুৱেশ্যনটো কি হয় সুধিছে সমীকৰণটো কি হয় চ' ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব 2 ঠিক আছে চিৰ 2 হয় এক্স স্কুৱাৰ মাইনাছ পি এক্স প্লাছ চি ইকুৱেল টু 0 ঠিক আছে চ' কুৱেশ্যন নম্বৰ ডি কি দিয়া আছে চাওঁ দ্য ৰুটছ অফ দ্য ইকুৱেশ্যন এটা সমীকৰণৰ মূল দুটা কি হয় মূলকেইটা চিম্পুলকৈ তোমালোকৰ ছল্ভ কৰিবলৈ দিয়া নাই জেনেৰেলি তো তোমালোকৰ পৰিমেয় হয় নে বাস্তৱ সমান জটিল পৰিমেয় এইখিনি তোমালোকে জেনেৰেল মেথছতো পাইছে গতিকে তাৰ পৰা আমি উলিয়াব পাৰোঁ ডিছক্ৰিমিনেণ্টটো চেক কৰিব পাৰোঁ যে বি স্কুৱাৰ মাইনাছ 4ac ভেলুটো কি হয় চ' ইয়াৰ ভেলুটো যদি আমি উলিয়াব পাৰোঁ তেতিয়াহ'লে অভিয়াছলি আমি গম পাই যাম গতিকে ইয়াৰ অপশ্যনটো হয় 1 ঠিক আছে নট ৰেচনেল পৰিমেয় নহয় ইয়াৰ পৰিমেয় নহয় ঠিক আছে চ' কুৱেশ্যন নম্বৰ ইটো যিটো লগৰ কুৱেশ্যনটো এটা লগটোৰ ভেলু দিয়া আছে দ্য ভেলু অফ 002 এইটো একদম চিম্পল কুৱেশ্যন আছিলে গতিকে ইয়াৰ অপশ্যনটো হ'ব 2 ঠিক আছে মাইনাছ 2.69897 এইটো হয় এফ কুৱেশ্যনটো ইফ NP3 ইকুৱেল টু 210 দ্য ভেলু অফ n ইজ ইয়াৰ জেনেৰেল ফৰ্মুলাটোৰ পৰা আমি ছল্ভ কৰিব পাৰোঁ এইটো ইয়াৰ কাৰেক্ট অপশ্যনটো হয় 3 জি ৰাবাৰ শব্দটোৰ আখৰবোৰ কিমান ধৰণে সজাব পাৰি গতিকে ৰাবাৰ যিটো ৱৰ্ড দিয়া আছে এই ৰাবাৰ ৱৰ্ডটোৰ পৰা তোমালোকে কিমান ধৰণে এইটো পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ চিম্পল কুৱেশ্যন আছিলে কুৱেশ্যনৰ অপশ্যনটো হ'ব 3 180 ঠিক আছে তোমালোকে ছল্ভ কৰি ল'বা এইচটো যিটো দিয়া আছে এ ইজ এন এংগল ইন দ্য ছেকেণ্ড কোৱাড্ৰেণ্ট এণ্ড চাইন এ ইকুৱেল টু 1/3 দেন 10a গতিকে 10a মানটো সুধিছে দ্বিতীয় চুকত আছে বুলি কৈ দিছে তোমালোকে উলিয়াব পাৰিবা চিম্পলি ঠিক আছে গতিকে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব 1 দেই 1/2√2 এইটো পজিটিভটো নহয় এইটো নিগেটিভ ভেলু হ'ব তাৰপিছত যিটো আই নম্বৰ কুৱেশ্যনটো এইটো তোমালোকৰ জিঅ'মেট্ৰি কুৱেশ্যন গতিকে দুডাল লাইন ছেগমেণ্টে এক্স বিন্দুত কটাকটি কৰে বুলি কোৱা আছিলে এনেকৈ গতিকে ইয়াৰ ভেলুবিলাক দিয়া আছে এক্স সক্ৰিয় হ'লে চি এক্সৰ মানটো সুধিছে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব 5.4 ঠিক আছে তোমালোকে ছল্ভ কৰি ল'বা এইটো জেটো দিছে দ্য এংগল মেড বাই মেড বাই দ্য লাইন জইনিং দ্য পইণ্টছ এই দুটা পইণ্ট জইন কৰা লাইনটো পজিটিভ ডাইৰেকশ্যন এক্স এক্সিছ কি হয় ধনাত্মক দিশৰ লগত কৰা কোনটো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব 135 ঠিক আছে গতিকে এয়া আছিলে ফাৰ্ষ্ট 10টা কুৱেশ্যন তোমালোকে চোৱা কুৱেশ্যনবিলাক কেনেকৈ ধৰণে আহিছে স্কিপ কৰি পিনে তোমালোকে কুৱেশ্যনটো লিখিও ল'ব পাৰা বা ছল্ভ কৰিব পাৰা আৰু ইয়ালৈকে চালা যেতিয়া ভিডিঅ'টো যদি ভাল পোৱা তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা চেনেলটো তোমালোকৰ কাৰণে এডভান্স মেথছৰ হওক বা জেনেৰেল মেথছ ছায়েন্স যিয়ে নহওক মই 10ৰ সকলোবিলাক ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিম এই চেনেলটো তোমালোকে সকলোবিলাক পাই যাবা বা কিবা যদি তোমালোকৰ ডাউট থাকে সেইবিলাকো তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা গতিকে মোৰ লগত কানেক্ট হৈ থাকিলে তোমালোকৰ বহুতখিনি সুবিধা হ'ব নেক্সট আপকামিং এক্সামৰ কাৰণে HSLCৰ কাৰণে তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰিবা ঠিক আছে ইয়াৰ নেক্সট পাৰ্টটো তোমালোকে ছেকশ্যন বিটো মই কমপ্লিট সলিউশ্যন কৰোৱাই দিম ঠিক আছে তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ল'বা আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে ঠিক আছে থেংক ইউ